নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আসাম পুলিচ এবি আৰু ইউবি বেষ্ট বুক বিষয়ে মই ক'ম। একদম যিটো বুক পঢ়িলে আপুনি 100 and 200% মই আপোনালোকক গেৰেণ্টি দিম। তাৰ পৰা গোটেই প্ৰশ্ন তাৰ পৰা আহে, তাৰ বাহিৰে একটাও কুৱেশ্যন আপুনি বাহিৰত দেখা নাপায়। যদি বাহিৰৰ পৰা প্ৰশ্ন দেখা পায় আপুনি এই কমেণ্ট বক্সত তলত কৰিব পাৰিব। আপোনালোকৰ যিদিনা পৰীক্ষা শেষ হোৱাৰ পিছত মই হোৱাটছআপ নাম্বাৰটো দি দিম, তাৰ নাম্বাৰ দি দিয়াৰ পিছত আপুনি গালি দিব পাৰে সেই ভিডিঅ'টোৰ তলত। মই আজি আপোনালোকক ইমানেই বেষ্ট বুকবিলাকৰ বিষয়ে ক'ম। এতিয়াও দুমাহমান সময় আছে, দুমাহৰ সময়ত সেই যদি কিতাপবিলাক আপোনালোকে পঢ়ে তেনেহ'লে মোৰ 100% বিশ্বাস আছে আপোনালোকে পাছ কৰিব। প্ৰথম কথাটো হ'ল আমি চিলেবাছটো যদি আমি চাওঁ, সবচে প্ৰথম মই ধৰিছোঁ মই মেথছৰ টিচাৰ হওঁ, সেইকাৰণে মেথছৰ পৰা আৰম্ভণি কৰোঁ। মেথছত তোমালোকক কিতাপ কি পঢ়িব লাগিব? নাম্বাৰ 1 কথা চাওক, মেথছত যদি পঢ়িবৰ কাৰণে অকল ক্লাছ 8 লেভেলৰ NCERT যিটো বুক আছে, আপুনি যিটো মিডিয়ামৰ হয়, আছামিজ, হিন্দী, ইংলিছ যিয়ে হয় আপুনি সেই মিডিয়ামৰ বুক লওক। অকল ক্লাছ 8 লেভেলহে কিতাপ পঢ়িব, বাকী নালাগে। 9, 10 ইমান দৰকাৰ নাই, পাৰিলে অলপ প্ৰেক্টিছ কৰিব পাৰে, কিন্তু 6, 7 অলপ পঢ়িব পাৰে, কিন্তু অকল 8 লেভেল প্ৰেক্টিছ কৰক। অকল 8 লেভেলৰ কুৱেশ্যন যিবিলাক আছে, অকল 8ৰ মেথছৰ বুকত যি কুৱেশ্যন আছে তাৰ বাহিৰে অন্য কোনো এটা বুকৰ পৰা আপোনালোকৰ মেথছৰ কুৱেশ্যন নাহে। দ্বিতীয় নম্বৰ কথা আপোনালোকক কৈছোঁ, ইংলিছৰ কথা কৈছোঁ। ইংলিছটো আপোনালোকে ইংলিছৰ যিটো আছে, সবচে প্ৰথম কথা আপুনি 9, 10 লেভেলত এটা গ্ৰামাৰ পোৱা যায়, সেইটো দিয়ে চৰকাৰে চাইছে। NCERT বুকছে গ্ৰামাৰ বুকছ বুলি পায়, NCERT কিতাপৰ পৰা পোৱা যায়। সেই বুকছটো কিতাপ লৈ লওক আপোনালোকে, 9 আৰু 10ৰ যিটো গ্ৰামাৰ বুকছ আছে। নহ'লে অন্য এটা আৰু এটা বজাৰত পোৱা যায়, সেইটো আছে মডাৰ্ণ ইংলিছ গ্ৰামাৰ এণ্ড কম্প্ৰিহেনশ্যন। সেই কিতাপখন আপুনি পঢ়িলে তাৰ বাহিৰে ইংলিছ একটাও কুৱেশ্যন আপুনি বাহিৰত নাপায়। আৰু যদি প্ৰেক্টিছ বেছি কৰিব মন আছে, ইউটিউবত গৈ কিনে প্ৰেক্টিছ কৰিব পাৰে। তাৰপিছত নেক্সট ৰিজনিঙৰ কাৰণে, ৰিজনিংটো ইমান হাই লেভেলত আপোনালোকৰ ক্লাছ মানে আছাম পুলিচত নাহে, সেইকাৰণে মই কৈছোঁ ইউটিউবৰ পৰা অলপ চাই ল'ব। বাকী SSC GD যিবিলাক বুকছ আছে, আপোনালোকৰ ওচৰত যদি কোনোবা ল'ৰা SSC GD পঢ়া ল'ৰা আছে, তেওঁলোকৰ পৰা কিতাপ আনি লওক। SSC GD যিবিলাক বুকছ আছে তাৰ পৰা আপোনালোকে ৰিজনিংটো চাওক। আৰু হিন্দী লেভেলৰ যিবিলাক ভিডিঅ' বনায় তেওঁলোকৰ পৰাও আপোনালোকে ৰিজনিংটো পঢ়িব পাৰে, তেওঁলোকে বহুত বেষ্ট বুজায় ৰিজনিং। অ'কে, তাৰ বাহিৰে আৰু ক'তো পঢ়ি কিনে এনেই সময় বৰবাদ কৰি ফাইদা নাই। তাৰপিছত নেক্সটটো হৈছে GK এণ্ড GS। এটা কথা, GK কথাটো আমি যদি ক'বলৈ যাওঁ, সবচে প্ৰথম কথাটো হৈছে আপোনাক মই কৈ বেষ্ট বুক, ইয়াতকৈ বেষ্ট বুক নহয়। আপুনি 6, 7, 8, 9 আৰু 10, এই 10 লেভেলৰ যিমান সমাজ অধ্যয়নৰ কিতাপ আছে, গোটেই সমাজ অধ্যয়ন কিতাপটো পঢ়ক। গোটেই পঢ়িবলৈ নাই, অকল কাক বুলি হিচাপ পঢ়িবলৈ নাই, অকল মানে সৰু সৰু কথাবিলাক পঢ়ি যাওক। আপোনাৰ মই পঢ়িবৰ কাৰণে প্লেনিং আৰু ষ্ট্ৰেটেজি আপোনাক কৈ দিম। আপুনি কিমান 6, 7, 8, 9, 10 কি হয় সমাজ অধ্যয়নৰ বুকছ। অ'কে, তাৰপিছত আপুনি 9 আৰু 10 লেভেলৰ আছামিছৰ বুকটো পঢ়িব পাৰে, তাত কি ৰাইটাৰবিলাকৰ তেওঁলোকৰ সাহিত্যবিলাকৰ বিষয়ে থাকে। অ'কে, তাৰপিছত যদি আপুনি ইণ্ডিয়ান লেভেলৰ পঢ়িব বিচাৰে, ইণ্ডিয়ান হিষ্ট্ৰী, স্পৰ্ট, কালচাৰ, এইসব যদি ফেষ্টিভেল এইকেইটা পঢ়িব বিচাৰে, তেনেহ'লে লুচেণ্টৰ বুক পঢ়ক। লুচেণ্টৰ বুকৰ বাহিৰে আপুনি বেলেগ বুক পঢ়িবলৈ কোনো প্ৰয়োজনীয়তা মোৰ হিচাপত নাই। আৰু এনেই বেকাৰৰ বুক পঢ়ি কিনে দুনিয়া ভৰৰ ইউটিউবৰ ভিডিঅ'বিলাকত কোৱা আছে এইটো বেষ্ট বুক, এইসবত মাথা পেজি কৰি আপোনালোকৰ ফাইদা নাই, সেইসব সময় বৰবাদৰ বাহিৰে একো নহয়। অ'কে, তাৰপিছত কি লুচেণ্টৰ বুক লয়, যদি ইণ্ডিয়া লেভেলৰ বিষয়ে পঢ়িব আছে লুচেণ্টৰ বুক লয়। আকৌ তাৰপিছত জিঅ'গ্ৰাফীৰ বিষয়ে যদি আপোনালোকক পঢ়িবলৈ মন গৈছে, তেনেহ'লে 9 আৰু 10 লেভেলৰ যিটো এক্সট্ৰা যিটো ইলেক্টিভ ছাবজেক্টত জিঅ'গ্ৰাফীৰ কিতাপখন পোৱা যায় সেইটো ল'ব পাৰে, বা হিষ্ট্ৰী কিতাপখনো আপুনি যদি সেনেকৈ পাৰে যদি ল'ব পাৰে। এইকেইটা বেষ্ট বুক, মানে তাৰ বাহিৰে আপুনি ক'তো নাই। ক্লাছ 9 আৰু 10 NCERT বুকছ, তাৰ বাহিৰে ক'তো কুৱেশ্যন ল'বলৈ দৰকাৰ নাই। আৰ্টিকলছবিলাক চাব লাগে, ইণ্ডিয়ান হিষ্ট্ৰী, পলিটিক্স, এইসব বিষয়ে চাব হ'লে লুচেণ্টৰ বুক চাব। অ'কে, তাৰ বাহিৰে আকৌ এটা কথা, এই আছাম মানে অসমৰ সাহিত্য বিষয় যদি জানিব বিচাৰে পুৰা ভালকৈ পঢ়িব, এটা আছামিজ বুক পঢ়ক। আছামিজ বুক গোটেইটো পঢ়ি কিনি সময় বৰবাদ কৰি একো ফাইদা নাই, তাতো ইমান কুৱেশ্যন নাহে। ADREত গম পাইছে একটাও কুৱেশ্যন নাই অহা, মই তো দেখাই নাই আছাম লেভেলৰ ক'ত প্ৰশ্ন আহিছে, নাই অকল স্কুল লেভেলৰ কুৱেশ্যনৰ পৰা আহিছে। সেইটো মই কাৰণে মই কওঁ, আপোনালোকে যদি পঢ়িব মন আছে তো আপুনি কি কৰে আছামিজ বুকছৰ পৰা কি পঢ়িব, তাৰ সাহিত্যিক কালচাৰ, যিটো আমাৰ ইণ্ডিয়ান কালচাৰবিলাকৰ বিষয়ে পঢ়িব পাৰে, অসমৰ যিটো কালচাৰ আছে তাৰ সেইটো পঢ়িব পাৰে, টপিকটো উঠাব পাৰে, ব্ৰহ্মপুত্ৰৰ বিষয়ে জানিব পাৰে, নদীবিলাকৰ বিষয়ে জানিব পাৰে, ৰিভাৰবিলাকৰ বিষয়ে জানিব, জাতিবিলাকৰ বিষয়ে জানিব পাৰে, তাত পৰা পঢ়ক। কালচাৰবিলাক যেনে উপন্যাস, সাহিত্যিক, কোনে কি লিখিছিল, এইবিলাকৰ বুকে হয় ইয়াৰ মেইন। তাৰ বিষয়ে যদি অলপ পঢ়িব বিচাৰে, যেনে কাৰেণ্ট এফেয়াৰবিলাক অসমৰ বিষয়ে, অসমৰ বিষয়ে পঢ়ক, স্পৰ্টৰ বিষয়ে পঢ়ক, স্পৰ্টত কি হৈছে, এৱাৰ্ড কোনে পাইছে, তাৰ বাহিৰে একো ফাইদা নাই। বোলছবিবিলাক কি হৈছে সেইবিলাক পঢ়ক, আৰু একো ফাইদা নাই ইমান অভাৰ মাথা পেজি কৰি কিনি। মই যিবিলাক বুকছৰ বিষয়ে আপোনালোকক কৈছোঁ, এই বুকছৰ বাহিৰে
এটা বুক এনেকা নাই য'ত আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন একটাও এনেকা ইয়াৰ বাহিৰে ক'তো নাহে কিতাপ আপুনি যিমানে হওক এতিয়া মই আপোনাক এটা কথা কৈছোঁ এইটো মোৰ লিখা কিতাপ হয় চাওক মোৰ এইটো লিখা কিতাপ হয় মই নকওঁ যে আপোনালোকে লওক বুলি মই নকওঁ মই এইসব স্পনচাৰ কৰিবলৈ দৰকাৰ নাই মই কোনো এটা কিতাপৰ চাওক কোনো এটা কিতাপত পূৰা সম্পূৰ্ণৰূপে ক্লিয়াৰিটি নাথাকে মই যিবিলাক কিতাপৰ বিষয়ে কৈছোঁ সেইটোৱে বেষ্ট ইয়াৰ বাহিৰে আৰু কোনো ধৰণৰ বেষ্ট কিতাপ নাই এইটো আপুনি দি কিনি ইয়াৰ পৰা পঢ়ি কিনি আপুনি যে ADRE হওক বা SI লেভেলৰ এক্সাম হওক বা APSC লেভেলৰ এক্সামতো এই কিতাপলৈ মই যিবিলাক ক'লোঁ এই কিতাপ পঢ়ি কিনি আপোনালোকে বহি যাব পাৰে তাতো পাছ কৰি দিব মোৰ বিশ্বাস আছে এইকেইটা তাৰ বাহিৰে ক'তো প্ৰশ্ন নাহে গম পাইছেনে সেইকাৰণে মাথা পেজি কৰিবলৈ এৰি দিয়ক কালিৰ পৰা সদায় শ্বৰ্ট ভিডিঅ' আছাম পুলিচত কেনেকৈ পঢ়িব লাগে শ্বৰ্ট ভিডিঅ' মই ষ্ট্ৰেটেজি গোটেই পূৰা তোমালোকৰ প্লেনিংটো কেনেকৈ কৰিব লাগে সদায় মই মানে 8টা নে 9টা বজাৰ ভিতৰত মই আপোনালোকক পঠিয়াই দিম সেই ভিডিঅ'টো চাব তেনেহ'লে ধন্যবাদ যদি ভাল লাগিলে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব